JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰাইস ইলাস্টিসিটি অফ সাপ্লাই অৰ্থাৎ যোগানৰ দৰ স্থিতিস্থাপকতা। ইতিমধ্যে আমি যোগান সম্পৰ্কে বেসিক যি সমূহ কনসেপ্ট সকলো আলোচনা কৰিছো। ছাত্ৰ-ছাত্ৰী সকলে আগৰ ভিডিঅবোৰ চাব। নেক্সট আজি ক্লাছটোত আমি আলোচনা কৰিম অকল যোগান স্থিতিস্থাপকতা কি আৰু যোগান স্থিতিস্থাপকতাৰ প্ৰকাৰসমূহ কি কি। ঠিক আছে, তেনে আমি চাও যোগান স্থিতিস্থাপকতা কি অৰ্থাৎ প্ৰাইস ইলাস্টিসিটি অফ সাপ্লাই। এটা প্ৰাইস ইলাস্টিসিটি অফ সাপ্লাই refers to degree of responsiveness of supply of a commodity with reference to change in the price of such commodity। অৰ্থাৎ যোগান স্থিতিস্থাপকতা হল যে অন্যান্য সকলো অৱস্থা অপৰিৱৰ্তিত থাকোতে দ্ৰব্যৰ দৰৰ প্ৰভাৱে যোগানৰ প্ৰভাৱত যি সহাৰি জনায়। অৰ্থাৎ দ্ৰব্যৰ দৰৰ পৰিৱৰ্তনৰ ফলত যোগান পৰিৱৰ্তনৰ যি মাত্ৰা সেই মাত্ৰাক কি বুলি কোৱা হয় যোগান স্থিতিস্থাপকতা বুলি কোৱা হয়। অৰ্থাৎ এটা কথা আমি বুজি পাইছো যে দৰৰ পৰিৱৰ্তনৰ ফলস্বৰূপে যোগানৰ কিমান পৰিৱৰ্তন হ'ব। আমি ইয়াৰ আগতে যোগান বিধি আলোচনা কৰোঁতে এটা কথা কৈছিলো যে দৰ বৃদ্ধি হলে যোগান বৃদ্ধি হ'ব। অৰ্থাৎ কোৱালিটেটিভ যেটো গুণগত সম্পৰ্কটোহে আমি আলোচনা কৰিছিলো যে দৰ বাঢ়িলে যোগান বাঢ়িব। যোগান কিমান বাঢ়িব, কোৱান্টিটি কিমান অৰ্থাৎ পৰিমাণ কিমান। যে দৰ যদি 10% বাঢ়ে যোগান তেনে কিমান শতাংশ বাঢ়িলে বা কমিলে সেই কথাটো কিন্তু কি হৈছে আমি আগতে আলোচনা কৰা নাছিলো। অৰ্থাৎ দৰৰ পৰিৱৰ্তনৰ ফলত যোগানৰ কিমান মাত্ৰা অৰ্থাৎ ডিগ্ৰী কিমান পৰিৱৰ্তন হ'ব সেই কথাটো কোনে আলোচনা কৰে যোগান স্থিতিস্থাপকতাই। গতিকে যোগান স্থিতিস্থাপকতা কি বুলি ক'লে আমি তেতিয়াহলে কি ক'ম যে অন্যান্য সকলো অৱস্থা অপৰিৱৰ্তিত থাকোতে দৰৰ পৰিৱৰ্তনে যোগানৰ পৰিৱৰ্তনলৈ যি সহাৰি জনায় হেতুকে আমি কি বুলি ক'ম যোগান স্থিতিস্থাপকতা বুলি ক'ম। সাংকেতিকভাৱে আমি ক'ম যে elasticity of supply is equal del Q divided by Q into 100 divided by del P divided by Q into 100। এতিয়া আমি চাও ইয়াৰ যেটো ডেফিনেশন সেই ডেফিনেশনটোক আমি আকৌ এনেকৈ ক'ব পাৰো যে দৰৰ পৰিৱৰ্তনৰ শতাংশ আৰু যোগানৰ পৰিৱৰ্তনৰ শতাংশৰ অনুপাতটোৱে হৈছে কি যোগান স্থিতিস্থাপকতা। এই কথাখিনি আলোচনা কৰোঁতে নিশ্চয় ছাত্ৰ-ছাত্ৰী সকলৰ মনত এটা প্ৰশ্ন আহিছে বা মনলৈ আহিছে যে চাহিদাৰ স্থিতিস্থাপকতাৰ ক্ষেত্ৰতো আমি একেখিনি কথাকে কৈছিলো। হয়, যোগান স্থিতিস্থাপক আৰু চাহিদা স্থিতিস্থাপক দুয়োটাই সম্পৰ্কযুক্ত, দুয়োটাৰ ডেফিনেশনো একে। ইয়াত এটা মাত্ৰ ডিফাৰেন্স আছে, সেই ডিফাৰেন্সটো হ'ল কি যোগান স্থিতিস্থাপকতা সদায় পজিটিভ হয় যেহেতু দৰ আৰু চাহিদাৰ যোগানৰ মাজত কি হৈছে ধনাত্মক সম্বন্ধ থাকে। অৰ্থাৎ দৰ বৃদ্ধি হ'ল যোগান বৃদ্ধি হ'ব। কিন্তু কি হৈছে দৰৰ চাহিদাৰ স্থিতিস্থাপকতা কিন্তু সদায় কি হৈছে নিগেটিভ হয় অৰ্থাৎ ঋণাত্মক হয় যেহেতু দৰ বৃদ্ধি হলে কি হয় চাহিদা হ্ৰাস পায় আৰু দৰ হ্ৰাস হলে চাহিদা বৃদ্ধি হয়। ছাত্ৰ-ছাত্ৰী সকলে এই যেটো ৰিলেশন এই যেটো ডিফাৰেন্স হেতু কিন্তু ভালকৈ মনত ৰাখিব যে আমি যেতিয়া চাহিদাৰ স্থিতিস্থাপকতা উলিয়াম তেতিয়া সাধাৰণতে কি হয় তাৰ ৰিজাল্টটো মাইনাছত থাকে। আমি সেইকাৰণে মাইনাসটো তাত নাপাতিলেও হয়, কিন্তু ইয়াত কি হয় যোগান স্থিতিস্থাপকতাত সদায় ইয়াৰ ৰিজাল্ট কি হয় পজিটিভ হয়। ঠিক আছে, এতিয়া আমি চাও এই যেটো আমি ফৰ্মুলা পাতিছো ফৰ্মুলাটোত কি হৈছে del Q divided by Q or divided into 100 এটো হৈছে যে যোগানৰ শতাংশ পৰিৱৰ্তন। del Q means কি change of quantity, এটো আমি কি লিখিম change of quantity। ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব change of quantity আৰু Q হল original quantity অৰ্থাৎ এটো হল পৰিৱৰ্তিত যোগানৰ পৰিমাণ। ইয়াক আমি কেনেকৈ দেখুৱাও আগৰ ভিডিও বিলাক যি সকল ছাত্ৰ-ছাত্ৰীয়ে চাইছে তেওঁলোকে নিশ্চয় এটো পাৰিব Q1 minus Q। আমি এটো কেনেকৈ দেখুৱাম Q1 minus Q আমি এটো কেনেকৈ দেখুৱাম। অৰ্থাৎ Q1 মানে পৰিৱৰ্তিত যেটো যোগান আৰু তাৰ আগৰ যি যোগান সেই দুয়োটাৰে পাৰ্থক্যটো হৈছে কি del Q। নেক্সট আহিলে Q2 হল কি আমাৰ এটো অৰিজিনাল Q অৰ্থাৎ যেটো আমাৰ মূল যোগান হেতু। নেক্সট হল del P আমি কি পালো change of price অৰ্থাৎ দৰৰ পৰিৱৰ্তন আৰু হেতুক আমি কেনেকৈ দেখুৱাম P1 minus P।
নেক্সট পি হ'ল আমাৰ অৰিজিনেল প্ৰাইচ অৰ্থাৎ মূল দৰ গতিকে আমি কি পালোঁ যে এই ডেল পি ডিভাইডেড বাই ডেল কিউ ইনটু 100 এইটো হ'ল যে দৰ সৰি ডেল পি ডিভাইডেড বাই পি ইনটু 100 এইটোৱে কি বুজালে যে দৰৰ শতাংশ পৰিৱৰ্তন আৰু এইটো হ'ল যোগানৰ শতাংশ পৰিৱৰ্তন গতিকে যোগান আৰু দৰৰ শতাংশ পৰিৱৰ্তনৰ যিটো ৰাশিও অৰ্থাৎ অনুপাত সেইটোকে কি বুলি কোৱা হয় তেনে যোগান স্থিতিস্থাপকতা অৰ্থাৎ প্ৰাইচ ইলাষ্টিচিটি অফ সাপ্লাই নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে ঠিক আছে এতিয়া আমি চাওঁ টাইপছ অফ প্ৰাইচ ইলাষ্টিচিটি অফ সাপ্লাই টাইপছ অফ প্ৰাইচ ইলাষ্টিচিটি অফ সাপ্লাই এটা প্ৰাইচ ইলাষ্টিচিটি অফ সাপ্লাই যোগানৰ দৰ স্থিতিস্থাপকতাৰ ঠিক একেদৰে আমি যেনেকৈ চাহিদাৰ দৰ স্থিতিস্থাপকতা পাইছিলোঁ ঠিক একেদৰে কি হৈছে পাঁচটা ভাগ পোৱা যায় সেই পাঁচটা ভাগ আমি চিত্ৰসহ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া তেলে আমি কি পালোঁ টাইপছ অফ প্ৰাইচ ইলাষ্টিচিটি অফ সাপ্লাই মানে যোগানৰ দৰ স্থিতিস্থাপকতাৰ প্ৰকাৰ এতিয়া প্ৰথমটো হ'ল perfectly elasticity of supply by elastic supply লিখলে হয় perfectly elasticity of supply এটা perfectly elasticity of supply মানে পূৰ্ণ যোগান স্থিতিস্থাপক কি ক'লো আমি পূৰ্ণ যোগান স্থিতিস্থাপক এই পূৰ্ণ যোগান স্থিতিস্থাপক বা সম্পূৰ্ণ যোগান স্থিতিস্থাপকতা কি বুলি যদি আমাক সোধে তেতিয়া আমি ইয়াত এটা এখন আমি টেবুল লৈ লওঁচোন টেবুলৰ জৰিয়তে দেখুৱালে ছাত্ৰ ছাত্ৰীসকলে সহজে বুজিও পাব আৰু কেনেকৈ ইলাষ্টিচিটি উলিয়াব লাগে সেইটো জানিব এটা পি আমি দিলোঁ প্ৰাইচ হ'ল এইটো ৰুপিজ প্ৰাইচ হ'ল 30 অল আৰ ইকুৱেল নেক্সট আহিলে সাপ্লাই এইটো ইউনিটত থাকিব এইটো আহিলে আমি ধৰি ল'লোঁ 100 200 নেক্সট আহিলে 300 এতিয়া আমাক যদি কয় যে চাহিদা ৰেখাডাল ইয়াৰ পৰা অংকন কৰা আমি তেতিয়া কেনেকৈ আঁকিম চাহিদা ৰেখা আমি কেনেকৈ আঁকিম OY এফালে থাকিলে OX এফালে থাকিলে যোগানৰ পৰিমাণ এইবোৰ ছাত্ৰ ছাত্ৰীসকলে লিখিব এফালে থাকিলে দৰ এতিয়া আমাৰ দৰ কি কৈছে 30 দৰ আমি ধৰি লওঁ 10 20 এইটো 30 দৰ এটাই আৰু কোৱান্টিটি কি হৈছে আমি ধৰিলোঁ 0 100 এফালে 200 300 তেতিয়া আমাৰ কি হ'ব 30 আমাৰ আহিছে 100 যেতিয়া দৰ হৈছে তেতিয়া আমাৰ 100 দৰ 200 300 অৰ্থাৎ দৰ একেই আছে যোগানৰ পৰিমাণ কি হৈছে বৃদ্ধি হৈছে এটা এইটো কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকলে চাব এইটোৱে হ'ল পাৰফেক্টলি ইলাষ্টিচিটি অফ সাপ্লাই অৰ্থাৎ ইয়াত কি হৈছে দৰ একেই আছে কিন্তু কি হৈছে যোগানৰ পৰিৱৰ্তন হৈছে গতিকে এইটো হ'ল কি ইলাষ্টিচিটি অফ সাপ্লাই ইজ ইকুৱেল ইনফিনিটি মানে ইয়াত কি হৈছে যোগান স্থিতিস্থাপক অসীম হয় কথাটো মন কৰিব যে দৰ একেটাই আছে কিন্তু কি হৈছে দ্ৰব্যৰ যোগান বৃদ্ধি হৈছে এটোকে কোৱা হয় পাৰফেক্টলি ইলাষ্টিচিটি অফ সাপ্লাই অৰ্থাৎ দৰ একে থাকোঁতেও যদি যোগানৰ পৰিমাণ অসীমলৈকে থাকে বা যোগানৰ পৰিমাণ অসীমলৈকে বৃদ্ধি হয় তেতিয়া হেতু কি বুলি কোৱা হয় পূৰ্ণ স্থিতিস্থাপক যোগান বুলি কোৱা হয় নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে নেক্সট আমি চাওঁ দ্বিতীয়টো হ'ল পাৰফেক্টলি ইনইলাষ্টিক সাপ্লাই এইটো হ'ল কি পাৰফেক্টলি ইনইলাষ্টিচিটি অফ সাপ্লাই এইটো হ'ল পাৰফেক্টলি ইনইলাষ্টিচিটি অফ সাপ্লাই অৰ্থাৎ সম্পূৰ্ণ অস্থিতিস্থাপক যোগান এতিয়া সম্পূৰ্ণ অস্থিতিস্থাপক যোগান এই ক্ষেত্ৰত আমি আকৌ এখন তালিকা লৈ লওঁ এতিয়া প্ৰাইচ আহিলে 20 30 নেক্সট আহিলে 40 হ'লনে নেক্সট কোৱান্টিটি আহিলে আমি ধৰি ল'লোঁ 200 আহিলে 200 অৰ্থাৎ সাপ্লাই আমাৰ কি হৈছে একেই আছে এতিয়া চাওঁ ইয়াত আমি কি কৰিম এখন আমি নতুনকৈ কাৰ্ভডাল অংকন কৰিম এইটো চিত্ৰতে আঁকিম ছাত্ৰ ছাত্ৰীসকলে বেলেগ বেলেগ চিত্ৰ আঁকি থাকিব প্ৰথম আহিলে আমি ইয়াত ধৰিলোঁ 20 কে ধৰোঁ 20 এইটো 10 ধৰণৰ তেতিয়া অকণ ডাঙৰ হ'ব চিত্ৰটো 10 20 30 এফালে আহিলে 40 এইকেইটা আমি ধৰিলোঁ 10 20 30 40 নেক্সট আহিলে আমাক যোগান কিমান 200 গতিকে যোগান ৰেখাডাল ইমান এনেকৈ গুচি যাব পোনকৈ এডাল হ'ল সাপ্লাই কাৰ্ভ এতিয়া আমি দেখিছোঁ যে 40ত বা 30ত বা 20ত
যদি আমি দহো ধৰোঁ দহত কি হৈছে যোগান একেই আছে যদি এনেকুৱা হয় যে দৰৰ বৃদ্ধি হ'লেও যদি যোগানৰ কি হৈছে কোনো পৰিৱৰ্তন নহয় তেতিয়া এইটো কি বুলি কোৱা হয় পাৰফেক্টলি ইনইলাষ্টিক অফ সাপ্লাই অৰ্থাৎ সম্পূৰ্ণ অস্থিতিস্থাপক যোগান ৰেখা এটা সম্পূৰ্ণ অস্থিতিস্থাপক যোগান ৰেখাত ইলাষ্টিচিটি অফ এছ ইজ ইকুৱেল 0 অৰ্থাৎ ইয়াত কি হৈছে দৰৰ পৰিৱৰ্তনে যোগানক কি নকৰে কোনো সঁহাৰি নজনায় গতিকে এইটো হ'ল পাৰফেক্টলি ইনইলাষ্টিক ইনইলাষ্টিচিটি অফ সাপ্লাই গতিকে ছাত্ৰ ছাত্ৰীসকলে আকৌ এনেকৈ বস্তুটো চাব আৰু ডেফিনেশ্যনটো দিবলৈ চেষ্টা কৰিব ডেফিনেশ্যনটো আমি এই তালিকাখন যেতিয়া আমি এনেকৈ তালিকাখন লৈ পেলাই যেতিয়া ডায়েগ্ৰামটো অংকন কৰোঁ তেতিয়া ডেফিনেশ্যনটো ওলাই যায় ইয়াত দেখিছে দৰৰ পৰিৱৰ্তন হৈছে কিন্তু যোগানৰ কোনো পৰিৱৰ্তন হোৱা নাই গতিকে এইটো হ'ল পাৰফেক্টলি ইনইলাষ্টিক অফ সাপ্লাই নেক্সট আমি 3 আমাৰ টাইপছ আহিলে 3 অৰ্থাৎ 3 নম্বৰটো এইটো হ'ল হাইলি ইলাষ্টিক সাপ্লাই হাইলি ইলাষ্টিক সাপ্লাই হাইলি ইলাষ্টিচিটি অফ সাপ্লাই অৰ্থাৎ কি হৈছে যোগান অধিক যোগান স্থিতিস্থাপক হাইলি ইলাষ্টিচিটি অফ সাপ্লাই ইয়াত আমি আকৌ এখন তালিকা লৈ লওঁ তালিকাখনত আহিলে প্ৰাইচত আমি ধৰিলোঁ 10 15 আৰু নেক্সট আহিলে সাপ্লাই আমি সাপ্লাই ধৰিলোঁ 100 200 আমি এইটা দেখিলোঁ এতিয়া আমি এই তালিকাখন আকৌ ইয়াত বহুৱাম আমি তালিকাখন আকৌ বহুৱালোঁ x y এফালে p এফালে q আমি ধৰিছোঁ শৰ্ট কৰিছোঁ এতিয়া যে 10 20 আমি দৰ এনেকৈ ধৰিলোঁ 10 20 এফালে ধৰিলোঁ 30 যেহেতু আমাৰ এফালে সাপ্লাই 100 কে আছে গতিকে 100 200 300 আমি এনেকৈ ধৰিলোঁ এতিয়া আমি চাওঁ যে দৰ যেতিয়া 10 টকা আছিলে তেতিয়া সাপ্লাই কিমান হৈছিলে 100 গতিকে আমি প্ৰথমটো কেনেকৈ আঁকিম এইখিনিত আহিব আমাৰ এইটো টাইপত আমি আঁকিম নেক্সট হ'ল আমাৰ 15 25 এফালে দৰ এনেকুৱাত আহিব 200 গতিকে এটা ইয়াত যাব এইটো এইটো বিন্দু আহিব 200 গতিকে কাৰ্ভডাল আমি কি কৰিম ইয়াত আঁকিম ছাত্ৰ ছাত্ৰীসকলে মিলাই আঁকিব এতিয়া আমি ইয়াত দেখিছোঁ ইয়াত কি হৈছে ইলাষ্টিচিটি অফ এছ গ্ৰেটাৰ দেন 1 ইয়াত আমি এটা কথা লক্ষ্য কৰিছোঁ যে দৰৰ পৰিৱৰ্তনে কি হৈছে চাহিদাক বহুত পৰিৱৰ্তন কৰিছে গতিকে এইটোক আমি এককতকৈ অধিক স্থিতিস্থাপক যোগান বুলি ক'ব পাৰোঁ এতিয়া ইয়াত কি হৈছে দৰ পৰিৱৰ্তন 10ৰ পৰা 15 হৈছে কিন্তু সাপ্লাই কিমান হৈছে 100ৰ পৰা 200 এতিয়া আমি ইয়াত এই ডিফাৰেন্সটো চালেই হ'ল এইটো হ'ল ডেল পি অৰ্থাৎ দৰৰ পৰিৱৰ্তন এইটো হ'ল ডেল কিউ এতিয়া ইয়াত দেখিছোঁ আমি ডেল পি লেছ দেন ডেল কিউ অৰ্থাৎ কি হৈছে দৰৰ যিমান পৰিৱৰ্তন হৈছে তাতকৈ কি হৈছে চাহিদাৰ যোগানৰ পৰিৱৰ্তনে কি হৈছে বেছিকৈ সঁহাৰি জনাইছে গতিকে এনেকুৱা ক্ষেত্ৰত কি হয় এইটোক আমি কি বুলি কওঁ মানে এককতকৈ অধিক স্থিতিস্থাপক বা হাইলি ইলাষ্টিচিটি অফ সাপ্লাই অৰ্থাৎ অধিক যোগান স্থিতিস্থাপক বুলি আমি এইটো কওঁ নেক্সট আহিলে পইণ্ট 4 লেছ ইলাষ্টিচিটি অফ সাপ্লাই এইটো আমি হাইলিটো লেছ লগাই দিলে হ'ল লেছ ইলাষ্টিচিটি অফ সাপ্লাই অৰ্থাৎ এইটো হৈছে কি যোগান একতকৈ কম যোগান স্থিতিস্থাপকতা একতকৈ কম যোগান স্থিতিস্থাপকতা ইয়াত আমি আকৌ এখন তালিকা একেখন তালিকাই আমি ইয়াত থওঁ এইটো জাষ্ট 120 কৰি দিওঁ এতিয়া আমি এইটোত কি চালোঁ লেছ ইলাষ্টিচিটি অফ সাপ্লাইত চাওঁ যেতিয়া দৰ কি হৈছে 10ৰ পৰা 15 হৈছে দৰ 10ৰ পৰা 15 তেতিয়া আমাৰ কি হ'ব যোগান এইটো আমাৰ যোগান কি হৈছে 120 গতিকে আমি এডাল কি এইটো মোহাৰিব লাগিব কাৰ্ভডাল আমাৰ বেলেগ ওলাব গতিকে আমাৰ এই 20 হ'লে ঠিক ইমান মানত হ'ব তেতিয়া আমি কি কৰিম 120 এনেকুৱা হ'ব তেতিয়া আমাৰ কাৰ্ভডাল কেনেকুৱা হ'ব কাৰ্ভডাল আমাৰ থিয় প্ৰকৃতি হ'ব
এতিয়া আগৰ কাৰ্ভডাল আমাৰ কি আছিলে ফ্লেট, এইডাল আমাৰ আহিলে থিয়, এছ এছ। গতিকে ইয়াত কি হ'ব ইলাষ্টিচিটি অফ এছ লেছ দেন 1, অৰ্থাৎ ইয়াত কি হ'ব আমি এইটো চাব লাগিব যে দৰৰ পৰিৱৰ্তন এইটো চাওঁ ডেল পি, ইয়াত কি হৈছে ডেল পি গ্ৰেটাৰ দেন ডেল কিউ। এতিয়া আমি চাওঁ এইকণৰ ডিফাৰেঞ্চ আৰু এইকণৰ ডিফাৰেঞ্চ, এইকণ হ'ল ডেল কিউ, গতিকে এই ডেল কিউ কি হৈছে কম হৈছে, মানে যোগানৰ পৰিৱৰ্তন কম হৈছে, অৰ্থাৎ দৰৰ পৰিৱৰ্তন যিমান হৈছে সিমান কি হৈছে যোগানৰ পৰিৱৰ্তন হোৱা নাই। অৰ্থাৎ দৰৰ পৰিৱৰ্তনে যদি যোগানক কমকৈ প্ৰভাৱিত কৰে তেতিয়াহ'লে যোগান কি হ'ব অস্থিতিস্থাপক বা এককতকৈ কম স্থিতিস্থাপক হ'ব। ঠিক আছে, এইটো হ'ল আমাৰ 4 টাইপছ 4। নেক্সট হ'ল 5, আমি 5 চাওঁ। 5ত আহিলে ইউনিটেৰী ইলাষ্টিচিটি অফ ছাপ্লাই, অৰ্থাৎ ইউনিটেৰী ইলাষ্টিচিটি অফ ছাপ্লাই একক স্থিতিস্থাপক চাহিদা। ইউনিটেৰী ইলাষ্টিচিটি অফ ছাপ্লাই একক স্থিতিস্থাপক চাহিদা। এইটো নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে মন কৰিছে যে একক বুলি কওঁতে আমাৰ কি হ'ব, ইয়াত আমাৰ এই তালিকাখনত এটা কথা লক্ষ্য কৰিলেই হ'ল, ইয়াত দৰৰ পৰিৱৰ্তন আৰু কি হ'ব যোগানৰ পৰিৱৰ্তন দুয়োটাই কি হ'ব সমান হ'ব। গতিকে 10-15 আৰু এইটো আমি দি দিওঁ 150, 150। এইটো আহিলে 150। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকলে এইটো চাই ল'ব। এতিয়া যিহেতু ইয়াত কি হ'ব দৰ যিমান পৰিৱৰ্তন হ'ব আৰু ঠিক সমান অনুপাতত কি হৈছে যোগানো পৰিৱৰ্তন হ'ব। গতিকে এই ৰেখাডাল কি হ'ব এই ৰেখাডাল আমাৰ এনেকৈ অৰিজিন